হেল্ল' গাইছ অসমবাসী ৰাইজ ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছিলোঁ। এতিয়া খেতিপথাৰ আৰু পথাৰত আছোঁ বৰ্তমান। চাৰিওফালে আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ৰোৱনী এতিয়া পথাৰত ধান ৰুই থকা আপোনালোকে দেখিবলৈ পাইছে। এতিয়া খেতি বতৰ সকলো ঠাইতে ধান খেতি কৰে আৰু এতিয়া ইতিমধ্যে আপোনালোকে দেখিবলৈ পালে মানে সকলোৱে ধান ৰুই আছে খুব সুন্দৰভাৱে আনন্দ মনেৰে। আৰু যিহেতু প্ৰথম দিন আৰু খুব ধুনীয়াকৈ ৰুই আছে, ভাল লাগিলে সিহঁতক চাই। ঠিক আছে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো যদিহে ভাল পায় চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া পথাৰবিলাক ধুনীয়াকৈ খেতিয়কসকলে ঠিক কৰি লৈছে আৰু কেইদিনমান পাছত আপোনালোকে দেখিবলৈ পাব ইয়াত ধান ৰুব। আমাৰ ৰোৱনীখিনি খুব সুন্দৰকৈ লাইন হৈ গৈ আছে চব। মজা মজা উঠিছে মজা। এই বৌ এইফালে একদম মজা। পিংকি আমাৰ সিহঁতি জমাই আছে দেই বন্ধুসকল। খুব বৰ মজা লাগিছে দেই। এই জিভালৈ দিয়া আকৌ কালি বুলি কৈ দিব। আমাৰ পিংকিহে বেছি ধুনীয়া হৈ আছে। বন্ধুসকল ধান ৰোৱা হৈছে দেই। আজি নভুই আছিলে আকৌ, গাহৰি এটা আনিলোঁ, পুৰা ডকচি খালোঁ আৰু দেই। পুৰা তেল জুইত দিবই নোৱাৰো, চিধা সিজেই আকৌ। এয়া দেখিছে আপোনালোকে পানীৰ পৰিমাণটো সম পৰিমাণে হোৱাৰ কাৰণে খুব ধুনীয়া হ'ল আৰু ৰোৱনীসকলে খুব সুন্দৰকৈ ধানখিনি ৰুব পাৰিলে। দেখিছে আপোনালোকে খুব সুন্দৰ কৈছে। হেল্ল' বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে এয়া হ'ল আমাৰ খেতি পথাৰ। এতিয়া বৰ্তমান ধান ৰুই থকা আপোনালোকে দেখিবলৈ পাইছে। আজি প্ৰথম দিন নভুই আছিলে আৰু নভুই দিনা খুব সুন্দৰকৈ মানে ধানবিলাক ৰুব পাৰিলে। বতৰ খুব ধুনীয়া, ফৰকাল, বৰষুণ নাই তেনে, ৰ'দো তেনেকৈ নাই, গৰম তেনেকৈ নহয়, খুব সুন্দৰকৈ গুচি গ'ল। আৰু এতিয়া বৰ্তমান ৰুই আছে, ৰোৱনীসকলে খুব সুন্দৰকৈ ৰুই আছে। যিহেতু এইটো সময়ত ৰোৱনী পাবলৈ বহুত অসুবিধা, বহুত ঠাইত গুচি যায়। এতিয়া নাই আৰু বেছি, 6জনী আছে, 6জনী মানে ৰোৱনী আছে। ৰোৱনীয়ে খুব সুন্দৰকৈ ধান ৰুই আছে।
মজা মজা লাগিলে হাঁস খাই দিলে ন হাঁস আজি মানে ৰোৱনী নতুনকৈ ৰুইছে ন হাঁস খালে একদম নিচা য'ত এনেকুৱা ধুনীয়াকৈ নাছিলে দেখিলে আপোনালোকে খুব ধুনীয়াকৈ নাছিলে মজা লাগিলে মজা বগীকে হাঙ্গালে এই বগী কেনেকুৱা গান গাইছে ন হাঁস খাই দিলেতো মজাকে ডাঠ মাৰিলে আৰু গান দেখিছে কেনেকুৱা ধুনীয়া ধুনীয়া গান গাইছে আৰু এবাৰ तुम दिल की धड़कन में रहती हो रहते हो हाय तुम भी गाओ ना हाय हुआ कितने मुझसे प्यार किया धड़कनों में याद आती आखी गाना गाए तुम दिलवाला ये गाना गाए तुमने जीता था जिसके लिए इसके लिए मरता है एक ऐसे लड़की थी लड़का बोल जिसे मैं प्यार करो थी रे ऐसा जैसी था बोल नहीं दे तू क्या ढुका थी मुझसे क्या ढुका भी क्या मोर छटकी लागे रे ताई आय लगी कारो छटकी छटकी বগী কি হল কান্দিছা নেকি আজি মিছ কল নাহিলে নেকি পুৰা
ধান গুছি আকৌ খাই লবি মই ঘৰ নাই যাব ঘৰ নেযাওঁ কৈছোঁ নেযালে এটা থাকিম দে দুদিন যাবি আকৌ মই এটাখন থৈ দিছোঁ ঘৰত লৈ যাম এটা লৈ যাব এটাত লৈ যাম মই লগতে যাম লৈ যাম पिंकी के हिले ला डोले ला कवा मंगेला बोले बाऊ आई सुकत घुमा ओहे से अपनी जब से कम कम कर दिलो हो मनी हम ये खाले काले है नी टुल दिया गोली टाली पागली हुआ ना जाना ना नहीं एकदम এইবিলাক হ'ল বন্ধুসকল পচুৱা ধানৰ কঠীয়া ধানবিলাক খুব সুন্দৰ হয় আৰু পচুৱা ধানৰ কঠীয়া লৈ অনা হ'ল ইয়াৰ গছবিলাক খুব ডাঙৰ খুব কম পৰিমাণে দিলেও খুব ধুনীয়া ধান হয় সঞ্জীৱ বড়ো ভিডিঅ'ত থিবি गंजा देते है के 4 जगह लगाला है एटा 5 जगह ৰোৱনী লাগে যদি মাতিব যাব পাৰিম ইয়া দেখিছে না কিমান ধুনীয়াকে ৰুইছো আদা গাধা খুব ধুনীয়াকে ৰুই আছে দেই 1 ঘন্টা নে একটা গंजा देते ওটা भी भोर धूर धूर करो आदे ৰোৱনী লাগে যদি মাতিব ওটা भी देख धान लादे जोक नहीं किया रे धुरिया धुरिया भोरिला करोला এখন গান্ডি হিলাতে গান্ডি হিলাই হিলাই কে দিব লাগিব ন আরে হরু ভাই কি তো কমতি করো ভাই ধুরিয়া সাথে সাথে আমি তো কই যাতে अरे सासी खाली भिंगा नहीं क्यों देबा छाता ए बजे अब खाना में नहीं रह गया पक्का बक्का में गैस गरम वो রাখ নিব নি pinjam ni gua ada di sini lupa wow jadi হল না गाड़ी हिला को कूद एक कूद के दिखा दे एक कोई बियाह तो जमा दे
গানটা গাইছিলি যে মোৰ মজা লাগিলে দেই এই খুৰী মই কোনো কাকই নহয় দেখ দেখ কিন্তু মোক ৰাস্তা বান্দৰে এই দিয়ে নাই আজি আছে ভুকি দিলি তা না কই জলদি তবে না ফলটা ভাল লাগি দেখে তুই তো কোঠিয়া বাছ তুমি কাপড়া বাছ এরকম মাঝে দে মাঝে যে নাই এই যে মাঝে মাথা নাই দিয়ে নাই দিয়া না এই কেন দেখিলি এ দের কোন দে পাগলা চোদা এ দে হ'ব ইয়া পাথা না রে আমার মোবাইল না পয়সা শেষ হয়ে গেল এখন কি ঘর ধরে নাই দেখলে যে কাকু ফোন করব না হ'বনে হ্যাঁ উঠা লাগি না আপোনালোকৰ খেতি পথাৰ কেনেকৈ চলিছে বন্ধুসকল আমাৰ বাৰু আজি প্ৰথম ৰোৱা হৈছে যে আজি নভুই আছিলে একদম বিৰাট ডাঙৰ গাহৰি এটা ইয়াত টকচি খালোঁ গো তেল তেল তেলে তেল মানে জুইত নৌ দিওঁতে সিজিলে আকৌ আগতে मुंह तो बांधा गेले रे झरा जाथे হে যাইছে कदी तो पिरका वाला ঝেৰা যোৱাকে লৈ আহিলোঁ ন ইমান খুৱাই যদি পায় টকচি মাৰি খালোঁ দেই पिरिक पिरिक होथे फिर की पाई गेले কি পাই গ'ল আমাৰ এই সঞ্জীৱে খুব ধুনীয়াকৈ মানে সেই কঠীয়া আনিলে দেই बाकुल लागी गइसे আজি প্ৰথম দিন ভালে লাগিব লাগিছিলে एकदम दुनिया ধুনীয়া বতৰ ধুনীয়া গৰম নাই আজি মোটা মোটা মজা काया मोटा गेला सब में के गेला आज मोटा बोलथे ये सब लेडीज आते कहा के मोटा देख पाले ये तो खाली भाईटी यार तू है यहां কমাইতে কথা মাৰে পাৱে পাব খেতি কৰে দেই এতিয়া বৰ্তমান পথাৰৰ পৰা আহি আছোঁ এই বতৰটো বৰ ভাল এইটো আমাৰ গাঁৱৰ ঘৰতে আহি আছোঁ কেইটা এটা দিন দেখিছোঁ ৰুবলৈ দিছোঁ ৰুবলৈ হৈছে আপোনালোকৰ হৈছেনে ৰুবলৈ হৈছে অঁ আমাৰ ৰুবলৈ দিলোঁ আজি শেষ হ'বগৈ আৰু 6জনী আছিলে ৰোৱনী নোতে আৰু এডৰা আছেগৈ এয়া হ'ল আপোনালোকৰ আইতা এনেকৈ গৈ আছোঁ ৰাস্তাদি এতিয়া গাঁওখনত প্ৰায় মানুহে খেতিয়ে কৰিছে আৰু দেই বানপানী ওলালেহি নি হয় নি বানপানী
অৱস্থা হৈছে পকা আলি হয় নেকি তেনেহ'লে আহিবই নেকি বানপানী অঁ পুৰা আলিটো মানে পকা আলিটো গুৰ গুৰ অৱস্থা মোৰ অৱস্থা অঁ যাব লাগিব ক'তকে ওলালে সিবা বন্ধুসকল বানপানী ওলাইছে বোলে এতিয়া খেতিয়কসকল বৰ বেয়া হ'ব পৰিস্থিতিটো কাৰণ যিহেতু এতিয়া খেতি বতৰ আহাৰ শাওনত প্ৰায় মানুহে মানে ধানবোৰ ৰুই শেষ কৰে কিন্তু এনে স্থলত কৃত্ৰিম বান মানে গাঁৱতো সৃষ্টি হৈছে এই ভাইটিজনে খুব সুন্দৰকৈ কথাখিনি কৈ গ'ল কৈছে যে আকৌ মানে বানপানী আহিছে বোলে হ'ল কৃত্ৰিম বানপানী পথাৰত এনেই পানীবিলাক উপচি পৰিছে তথাপিতো যদি কৃত্ৰিম বান যদি সৃষ্টি হয় তেতিয়া খেতিয়কসকলৰ বহুত কষ্ট আৰু চিন্তা হয় বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল বাই বাই